পিটিচি পৰিষদীয় নিৰ্বাচনৰ 22 তাৰিখে ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ এতিয়া বিটিচিত বলিছে ব্যাপক নিৰ্বাচনী বঁটা। প্ৰতিটো ৰাজনৈতিক দলেই বিটিচি দখল কৰিবলৈ এতিয়া উঠি পৰি লাগিছে আৰু ক্ৰমাৎ আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুদ্ধ। 5 নং চেৰভাং যি পৰিষদীয় সমষ্টি আছে, এই পৰিষদীয় সমষ্টিত ইয়াত বিজেপি, UPPL, BPF, কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ইয়াত অৱতীৰ্ণ হৈছে। ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে 5 নং চেৰভাং পৰিষদীয় সমষ্টি। আৰু মোৰ লগত আছে 5 নং চেৰভাঙৰ UPPL দলৰ প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৰণ গড়, যিহেতু মনোনয়ন পত্ৰ দাখিল ইতিমধ্যে কৰিছে। আৰু মোৰ লগত আছে ৰামকৰণ গুড়। মই পোনে পোনে কথা পাতিম। আপুনি শিক্ষকৰ পৰা ৰাজনীতিত আহিলে কেনেকুৱা? নমস্কাৰ। মই আচলতে শিক্ষকতা কৰাৰ সমান্তৰালভাৱে মই বিভিন্ন সামাজিক সংগঠন, আমাৰ জাতীয় সংগঠনে হওক বা সাহিত্য সভা হওক, সাংস্কৃতিক বা খেলা ধূলা, সকলো বিষয়তে মোৰ একচুৱেলি এটা সৰুৰ পৰা কিবা ৰাপ বা হবি মোৰ। তো তেনেকৈ জড়িত হৈ সমাজৰ লগত ক'ব নোৱাৰাকৈ জড়িত হৈ পৰিলোঁ, যাৰ বাবে ৰাইজেও এটা প্ৰতিনিধি বা ৰাজনীতিত আহিলে ছাৰে আৰু সমাজ সেৱা ভালকৈ প্ৰত্যক্ষ কৰিব পাৰিব নেকি, তেনেকৈ মোক বহুতে এটা সপোন চাই এনেকৈ মই মনত এটা কৰবাত ইচ্ছা হ'ল যে ৰাজনীতিত আহি কিবা এটা ৰাইজক সেৱা কৰিব পাৰিম নেকি, এনেকুৱা এটা মনোভাৱ। আৰু ৰাইজেও ছাপোৰ্ট কৰিলে বা আমাৰ UPPL দলৰ মুৰব্বী আজি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই তেওঁ বহুত পৰ্যবেক্ষণ কৰিলে, নিৰীক্ষণ কৰিলে আৰু অৱশেষত মোক মনোনীত কৰিলে দলৰ পৰা। আৰু সেইবাবে আজি মই ওলাই আহিছোঁ, একচুৱেলি সমাজ সেৱা ৰাজনীতিৰ জৰিয়তে মই সমাজ সেৱা কৰাৰ কাৰণে আজি যিমান আমাৰ 5 নং চেৰভাং আমাৰ সমষ্টিবাসী আছে, এই সকলো গাঁৱে ভূঞে, চাহ বাগিচা, নগৰত হতে মই দুৰ্গম অঞ্চলতো মই নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছোঁ আৰু মানুহৰ দুখ বেদনা সমস্যাবিলাক বুজ লৈছোঁ। কি ক'ব ইয়াত আপুনি কি ইছ্যু লৈ যাব, যিহেতু ইয়াত চাহ বাগিচা এটা অধ্যুষিত অঞ্চল আৰু ইয়াত আদিবাসী চাহ জনগোষ্ঠীৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, তেনে ক্ষেত্ৰত কেইবাগৰাকী চাহ জনগোষ্ঠী আদিবাসী লোক ইয়াতে প্ৰাৰ্থীত্ব আগবঢ়াইছে। হয়, সঁচা কথাত ক'ব গ'লে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকল হয়তো বহুত সচেতনো নহয় বা বহুত অভাৱ তেখেতসকলৰ থাকে। ৰাস্তা ঘাটৰ পৰা আমাৰ এই পৌৰাণিক ধৰক মঠ মন্দিৰ, যিটো আমি গ্ৰাম থান কওঁ, বা তেনেকুৱা পূজাস্থলীবিলাক আছে বহুত পুৰণি, হয়তো ক'ৰবাত টিঙেই নাই, সাধাৰণ খেৰৰ ঘৰ, ক'ৰবাত কাঠৰ বেৰ আছে, ৰাস্তাবিলাক গলিবিলাক ৰাস্তা ঘাট বহুত বেয়া, এনেকুৱাও আছে। সেইবিলাক যাতে আমাৰ হ'ব লাগে। আমাৰ অকল আদিবাসী চাহ জনগোষ্ঠী বুলিয়েই নহয়, আমাৰ ইয়াত বিভিন্ন জাতি, ভাষা, ধৰ্মৰ লোক আছে, কোনোবা সংখ্যাগৰিষ্ঠ, কোনোবা সংখ্যালঘিষ্ঠ থাকিব পাৰে, সেইটো নকৰে। গতিকে সম বিকাশ, সম উন্নতি হ'ব লাগে 5 নং চেৰভাংবাসীৰ। আৰু সকলোৰে বহু ধৰণৰ সমস্যা আছে। এই ইছ্যুৰ ভিতৰত মই প্ৰধানত ভাবোঁ যিখিনি যোৱাবেলি চৰকাৰত বা বিগত চৰকাৰত দুৰ্নীতি হ'ল, ভ্ৰষ্টাচাৰ হ'ল, আধৰুৱা হ'ল, সেইবিলাক যাতে আমি নহয়। আমাৰ দলৰ যেতিয়া আমি বিজয়ী হ'ম, তো আমাৰ দলৰ চৰকাৰ আহিলে আমি মুখ্য বিষয়, আমাৰ ইয়াত মাটি বাৰীৰ ইছ্যুটো আমাৰ বিটিআৰত প্ৰধান এটা সমস্যা হয়। তো সেইটো বহুতে প্ৰশ্ন কৰে বা আমিও প্ৰশ্ন কৰি আছিলোঁ, আমাৰ বিটিআৰবাসী কি সুৰক্ষিত নহয় নেকি। এতিয়া মই দলত গৈ বা অফিচিয়েল কথাবিলাক বুজি পাইছোঁ, আমাৰো যিটো আমাৰ মাটি বাৰী পূৰ্বজসকলৰ আছিল, সেইটো আমাৰ নামজাৰি হৈছে, পট্টা পাই আছোঁ, বা আমাৰ যিবিলাক দখল একচনা মাটি সেইবিলাকো আবণ্টন দি আছে। গতিকে একো অসুবিধা হোৱা নাই। হয়তো বিগত হাগ্ৰামা চৰকাৰে আমাৰ যিটো একচনা মাটি, আবণ্টিত মাটি, সেই মাটিবিলাক খাজনা বন্ধ কৰি দিছিল, কিন্তু সেইবিলাক এতিয়া নাই, খাজনাবিলাক খুলিছে, লৈছে। গতিকে সেইটো এটা আমাৰ আৰু ক্ষিপ্ৰতৰে কোনো ধৰণৰ বিসংগতি বা পলম নোহোৱাকৈ আমাৰ জনগোষ্ঠীৰ যিবিলাক আমি নন-ST মানুহ আছোঁ, বিশেষকৈ তেওঁলোকৰ যাতে কামবিলাক হয়, সেইটোৰ কাৰণে মই নিশ্চয় আগভাগ ল'ম। যদি মই প্ৰতিনিধি হৈ যাব পাৰোঁ, এইবিলাক ইছ্যু মোৰ থাকিব। আৰু চাহ বাগিচা অঞ্চলত আমাৰ বহুত সমস্যা আছে, শৈক্ষিক সমস্যা, কালচাৰেল সমস্যা। আমাৰ বিভিন্ন ধৰক কৰম ভৱনে হওক বা কালচাৰেল ডেভেলপমেণ্ট চেণ্টাৰ হওক বা সাহিত্য সভা ভৱন নাই, বা আমাৰ জাতীয় সংগ্ৰামী কাৰ্যালয় আজিলৈকে ভালদৰে নাই। তো এনেকুৱা কিছুমান মৌলিক সমস্যা আছে। যুঁজ কাৰ মাজত হ'ব? যুঁজটো বুলি ক'লে চব ৰাজনৈতিক দলেই যুঁজিব। তো পুৰণা হয় আমাৰ BPF
আৰু নতুনকৈ ৰাষ্ট্ৰীয় দল হিচাপে আমাৰ চেণ্ট্ৰেল ৰাজ্যিকভাৱে বিজেপি আছে তো সেই হিচাপে যুঁজটো তিনিকোণীয়া হ'ব কিন্তু এতিয়া অলপ পিছতে আমি গম পাম জোৱাৰটো বা ৰাইজ কোনফালে আছে এনে চাব গ'লে UPPL দলৰ প্ৰতি আমাৰ যিবিলাক ST ভোটাৰ তেওঁলোকে বেছিকৈ আমাৰ 70-80% আছে বুলি ক'ব পাৰোঁ আকৰ্ষিত গতিকে তাৰ হয়তো 10% মান বা 20% মান তেওঁলোকে BPFক আঞ্চলিক দল হিচাপে নিজৰ দল হিচাপে ছাপোৰ্ট কৰে বিজেপিও কিছু হ'ব তো তাৰ ভিতৰত সেইকাৰণে ভাবোঁ যে বিজেপিৰ লগতে যিটো চাহ বাগিচা এটা ডাঙৰ অঞ্চল আছে আমাৰ বা চাহ জনগোষ্ঠীৰ লোক 35,000 পৰা 36,000 আছে গতিকে সেই দলসকলে আজি বিজেপি চৰকাৰ অসম চৰকাৰ মানে কাৰুকাৰ্য চাই বা BTRৰ তেওঁলোকৰ ভূমিকা চাই আজি নিৰ্ণয় কৰিব যদি বিজেপি ফালে যদি ভোটটো কম পৰে মোৰ BPFৰ লগতে হ'ব পাৰে আৰু যদি BPFৰ ভোটটো অলপ হেৰি হয় তো বিজেপিৰ লগত বাকী দল নিৰ্দলীয় হোক বা অন্যান্য যিবিলাক আছে ফেক্টৰ নহ'ব ইয়াত নিশ্চয়কৈ এয়া আছিল যি 5 নং চেৰফাং পৰিষদীয় সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী উচ্চ শিক্ষিত অৱসৰপ্ৰাপ্ত শিক্ষক ৰামকৰণ গড় আৰু তেখেতে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু ইতিমধ্যে তেওঁ প্ৰতিটো অঞ্চলত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু তেওঁ প্ৰকাশ কৰিছে যে 5 নং চেৰফাং সমষ্টিত তিনিকোণীয়া যুঁজ হ'ব মূলতঃ BPF UPPL আৰু যি বিজেপি এই বিজেপি দলৰ মাজত ইয়াত তিনিকোণীয়া যুঁজ হ'ব বুলি তেখেতে প্ৰকাশ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী কোনো ধৰণৰ ফেক্টৰ নহ'ব বুলি প্ৰকাশ কৰিছে UPPL দলৰ 5 নং চেৰফাঙৰ প্ৰাৰ্থী ৰামকৰণ গড়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ